ইয়াৰ দুডাল যে তার গৈছে ইয়াৰ এডাল হৈ গল তোমাৰ ফ্ৰেছ ঠিক আছে সো এডাল তার হৈ গল ফ্ৰেছ এই ফ্ৰেছ ডাল দি তার যাব ঠিক আছে কারেন্ট মাত্ৰ ফ্লো কৰিব যাব ওকে সো ফ্ৰেছ ডাল দি যাব সো ফ্ৰেছ ডালক আমি পিৰিয়ড ডিনোট কৰি দিও ফ্ৰেছ তারলক আমি পিরিয়ড ডিনোট কৰি ঠিক আছে সো এই ধৰণে যেতিয়া তার এডালত ওয়্যার এডালত তোমাৰ কি হ'ব কারেন্ট যাব ক'ত যাব এটা তোমাৰ কি সার্কিটলে যাব ঠিক আছে এটো ধৰি লোৱা তুমি সার্কিট হয় এই সার্কিটত কারেন্ট গল ঠিক আছে কারেন্টৰ ইউজ হল সো কারেন্টৰ ইউজ হলে মানে তোমাৰ কি হ'ব লাগিব কারেন্ট ইউজ হোৱা আগতে ঘূৰি অহাৰ কথা ভাবিব লাগিব ঠিক আছে সো ঘূৰি নহালৈকে এইটো কি নহব কমপ্লিট এটা সার্কিট নহব ঠিক আছে সো ফ্রেশ কারেন্ট যেতিয়া ট্ৰেভেল কৰি সার্কিটত সোমাব ই ঘূৰি আহিব লাগিব সো ঘূৰি আহিলে কাম হ'ব ঠিক আছে সো এই জিডাল কারেন্ট তোমাৰ কি জিডাল ওয়্যাৰ দি কারেন্ট ফ্লো কৰিব এটা সার্কিটত তাক ফ্রেশ বুলি কোৱা হ'ব আৰু জিডাল তোমাৰ ঘূৰি আহিব জিডাল তোমাৰ ঘূৰি আহিব তাক কি বুলি কোৱা হ'ব তাক তোমাৰ নিউট্ৰেল বুলি কোৱা হ'ব ঠিক আছে ঘূৰি অহাক তোমাৰ কি বুলি কোৱা হ'ব নিউট্ৰেল বুলি কোৱা হ'ব ঠিক আছে এই ধৰণে ঘূৰি আহাক কি বুলি ক'ব নিউট্ৰেল বুলি ক'ব আৰু নিউট্ৰেল ডালক আমি এন বুলি লিখি দিছো ঠিক আছে এন ঠিক আছে সো এইটো তোমাক কিবা সার্কিট এটা কমপ্লিট কৰিব ঠিক আছে ওকে সো এতিয়া আমাৰ কেতিয়াবা দেখা যায় যে ঘৰত কিবা এই সার্কিট তুমি ফ্ৰিজ ধৰা টিভি ধৰা যিকোনো বস্তু তুমি ধৰিব পাৰা ঠিক আছে সো কেতিয়াবা আমাৰ কি হয় এই ফ্ৰিজ বুলি ধৰি লওঁ যদি আমাৰ এই ফ্ৰিজটো কেতিয়াবা এটা পাৰ্টত আমাৰ চুলে কি হয় কারেন্ট মাৰে হয়নে সো চুলে আমাৰ শক কৰে সো শক কিয় লাগে সো শক লাগাটো কারেন্ট হল তোমাৰ কৰবাত নহয় কৰবাত এই ফ্ৰেছ ডাল ঘূৰি আহোতে লিক কৰিছে কারেন্ট ঠিক আছে সো কারেন্ট লিক কৰিছে কৰবাত খোল খাই আছে তো সার্কিটত তোমাৰ এই ধৰণে তোমাৰ বৰ্ডখনত তুমি এই ধৰণৰ প্লাগটো লগাব লাগে লগাই পেলাই সুইচটো দিব লাগে তেতিয়া তোমাৰ কারেন্টটো চলি থাকে ধুনীয়াকৈ ঠিক আছে যদি কানেকশন কোড যদি কোনোবা এটা ওয়্যাৰ যদি বাহিৰত যদি এনেকৈ ওলাই আছে ঠিক আছে যদি এই ওয়্যাৰডালে বোলে তোমাৰ কানেকশনটো কোতে বোলে অলপ বাহিৰলৈ ওলাই আছে সো বাহিৰলৈ ওলাই থাকোতে তুমি যেতিয়া প্লাগটো লগাবা গৈ পেলাই সো লগাওতে তোমাক কেৱল শক কৰিব পাৰে মানে সো শক কৰিবৰ কাৰণে তোমাক কি দিয়া এই শকৰ পৰা বচাবৰ কাৰণে তোমাক কি দিয়া হয় এডাল নিউট্ৰেল দিয়া হয় সৰি এডাল তোমাক কি আৰ্থিং দিয়া হয় কি দিয়া হয় আৰ্থিং ওকে সো আৰ্থিং ডালৰ কাম কি হ'ব আৰ্থিং এই আৰ্থিং ডালৰ কাম কি আৰ্থিং ডালে কি হ'ব তোমাৰ এক্সট্ৰা যিবিলাক ইলেক্ট্ৰোলাইট তোমাৰ এক্সট্ৰা যিবোৰ কারেন্ট হ'ব যিবিলাক তোমাৰ ঘূৰি ফুৰি যে বাহিৰত আছে সেই কারেন্ট বিলাক কি কৰিব তোমাৰ এডাল তোমাৰ কি আৰ্থিন ওয়্যাৰ দ্বাৰা এডাল মাটিত তোমাৰ পুতি দিয়া হ'ব ঠিক আছে সো এই ওয়্যাৰ ডালৰ মাজেদি কি হ'ব যিখিনি এক্সট্ৰা কারেন্ট হ'ব সেই এক্সট্ৰা কারেন্ট খিনি তললৈ গুচি যাব ঠিক আছে সো এতিয়া তোমাৰ কি হ'ব ফ্ৰেছ ডাল যাওঁতে আৰু ঘূৰি আহোতে তোমাৰ একো প্ৰবলেম নহ'ব ওকে সো যেতিয়া তুমি কারেন্ট বুলে তোমাক খুল খাই আছে ওকে অলপ প্ৰবলেম হৈছে তুমি কিবা মেকানিকক মাতিবা মেকানিক যেতিয়া যাব তোমাৰ গৈ পেলাই কৰিব তোমাৰ এই ইলেক্ট্ৰিচিয়ান যেতিয়া যাব গৈ কৰিব এই কেবুলডাল তোমাৰ চাব যে কেবুলডালৰ জইন্টটো অকমান খেলি মেলি ঠিক আছে সো ফ্ৰেছ ডালত তোমাক কি জইন্টটো সুইচ দিও তেও কেতিয়াবা তুমি দেখিবা যে কিছুমান ইলেক্ট্ৰিচিয়ানে কি কৰে সুইচ দিও তোমাৰ এই ফ্ৰেছ কারেন্ট ডালত তোমাৰ জইন কৰা দেখা যায় হয় তাত স্পাৰ্ক কৰি থাকে জইন কৰা দেখা যায় ওকে সো তুমি তাৰ কাৰণ এটা তাত একো তোমাৰ যাদু নাই ঠিক আছে সো ফ্ৰেছ ডাল কি হয় তোমাৰ ধৰি পেলাই জইন কৰিব পৰা যায় কাৰণ কি হেফালদি কারেন্টটো অকল ট্ৰেভেল কৰিছে গৈ আছে কিন্তু ঘূৰি অহা নাই ঠিক আছে ঘূৰি আহিবৰ কাৰণে বেলেগ এটা ৰাস্তা লাগিব ঠিক আছে সো চৰাই কিয় কারেন্টত লাগিলে নম্বৰে মই কৈ আছো ঠিক আছে সো কিয় এই ঘূৰি অহা ৰাস্তা নাই পড়তে লাগে ঠিক আছে সো ইলেক্ট্ৰিচিয়ান যদি কৰিব চেন্ডেল বা জোতা পিন্ধি যাব ধুনীয়াকে সো জোতা চেন্ডেল পিন্ধি গৈ এই ফ্ৰেছ ডাল জইন কৰিব ঠিক আছে য'ত খুলিছিলে তোমাৰ খোলা তোমাৰ যি হ'ব তোমাৰ কি হ'ব য'ত তোমাৰ জইন কৰিব লাগে সেই জইনটো তুমি কি হ'ব ধুনীয়াকে জইনটো কৰি দিব ওকে সো জইনটো কৰি থাকোতে তেওঁ কি ফ্ৰেছ হৈ আছে ঠিক আছে ফ্ৰেছ হৈছে মানে কি তেওঁ গাৰ মাজেদি কারেন্টটো ফ্লো কৰি গৈ আছে ঠিক আছে সো কিন্তু কারেন্টটো তোমাৰ ঘূৰি যাব নাই পোৱা সো ঘূৰি যাবলৈ নাই পোৱা মানে তেওঁ জোতা চোতা পিন্ধি আছে এটা বেলেগ এটা মিডিয়াম নাই পোৱা কারেন্টটো পাছ হ'বৰ কাৰণে যদি তেওঁ খালি ভৰিয়ে কামটো কৰে সো আঠখন লগে লগে তোমাৰ কি হ'ব এটা মিডিয়াম হৈ যাব কারেন্টটো ওলাই যোৱাৰ কাৰণে সো লগে লগে মানুহজন কিবা ঢুকাই যাব সো কি হয় তুমি যেতিয়া কিবা মই বা সৰুতে কি হৈছিল মানে এই ধৰণে কারেন্টৰ কাম কৰি আছিলে মোক কৈছিলে তেওঁ মানে এই ইলেক্ট্ৰিচিয়ান জনে যে মোক এটা মানে স্ক্ৰুড্ৰাইভাৰ দিয়া ঠিক আছে মই পতকে স্ক্ৰুড্ৰাইভাৰটো ওপৰৰ পৰা তল মানে তেওঁক দিছিলো এনেকে সো দিওতে মই এনেকে জাতকা খাই গলো মই শক খাই গলো সো কিয় খালো মই সো তেতিয়া মই এতিয়া বুজি পালো যে কথাটো কি হয় তাত তোমাৰ কি হ'ব মই এটা কি মিডিয়াম বনি গল ঠিক আছে সো এই ইলেক্ট্ৰিচিয়ান জনে ফ্ৰেছটোৰ লগত খেলি আছে ঠিক আছে তেওঁ কি তেওঁ কারেন্টৰ মাজেদি পাৰ হৈ যাবলৈ একো ৱে নাই একো এটা মাধ্যম নাই ঠিক আছে কাৰণ তোমাৰ কি নাই নিউট্ৰেল ডাল নাই ঠিক আছে সো যেতিয়া তুমি গৈ পেলাই সেই মানুহজনে কাম কৰি থকা মানুহজন চুই দিবা সো চুই দিয়াৰ লগে লগে তোমাৰ মাজেদি কারেন্টটো পাৰ হৈ আৰ্থলৈ গুচি যাব আৰু তুমি কিবা নিউট্ৰেল হৈ গলা লগতে তুমিও মৰিলা মোকো মাৰি পেলালা ঠিক আছে সো এটা তোমাৰ ফ্ৰেছ এণ্ড নিউট্ৰেলৰ কনসেপ্টটো এইটো ঠিক আছে এই ফ্ৰেছ এণ্ড নিউট্ৰেলৰ কনসেপ্টটো বুজাওতে মই কি ক'লো তোমাক যে এই গুটে কনসেপ্ট তোমাৰ কি হ'ল ইয়াত যে তোমাৰ এই এক্সট্ৰা কারেন্ট খিনি কি হ'ল যিখিনি এক্সট্ৰা ইলেক্ট্ৰলাইট কি হ'ল তোমাৰ এই আৰ্থিন ডালৰ মাজে তললৈ গুচি গ'ল ঠিক আছে এই আৰ্থিন ডালৰ মাজে কি হ'ল তোমাৰ তললৈ গুচি গ'ল এই আৰ্থিন ডাল তোমাৰ কেনে কাম কৰিছা এই তিনটা ধৰণৰ যে প্লাগ আছে যে আমাৰ দেখিছানে এই তিনটা যে পইণ্টৰ প্লাগ যে আছে তুমি চাবা এই তিনটা পইণ্টৰ প্লাগৰ এই তিনটা পইণ্টৰ প্লাগৰ তুমি চাবা ইয়াৰ যিডাল তোমাৰ ডাঙৰ প্লাগ হয় গম পালানে ডাঙৰ পইণ্ট যিটো হয় আৰু দীঘল হ'ব শকত হ'ব দীঘল হ'ব এই পইণ্টটো তোমাৰ কি বুলি কোৱা হ'ব এই পইণ্ট তোমাৰ কি বুলি আৰ্থিং কোৱা হ'ব ঠিক আছে আৰু আৰ্থিং ডাল তোমাৰ কি হ'ব লো ৰেজিস্ট্যান্স থাকিব লাগিব লো ৰেজিস্ট্যান্স ঠিক আছে লো ৰেজিস্ট্যান্সৰ মেটেৰিয়েল দি বনাব লাগিব ঠিক আছে মানে কপাৰ ইয়াত ইউজ কৰা বেছিকৈ আমাৰ দেখা যায় ঠিক আছে লো ৰেজিস্ট্যান্স মানে কি সোনকালে মানে কাৰেণ্টখিনি গুচি যাবগে পাৰে ঠিক আছে সো যিবোৰ এক্সট্ৰা কাৰেণ্ট ইয়াত ঘূৰি ফুৰিব সেইখিনি কি হ'ব তোমাৰ মাটিলৈ লৈ যাব ঠিক আছে সো এইডাল চাবা তুমি দীঘল আছে বাকি দুটা পইণ্টতকে এই পইণ্টটো দীঘল হয় আৰু শকত হয় কাৰণ কি এই কাৰেণ্টক মানে বৰ্ডখনৰ সংযোগ কি হ'ব ই প্ৰথমে কৰিব ঠিক আছে সো বৰ্ডখনৰ লগত এই ফুটা কেইটাৰ লগত প্ৰথম সংযোগ কা আহিব এই ডাঙৰ পইণ্টটো আহিব ডাঙৰ পইণ্টটো কি হয় তোমাৰ আৰ্থিং হয় ঠিক আছে ই তোমাৰ গৈ বাকি দুটা পইণ্টত লগাৰ আগতে কাৰেণ্টটো ই যিখিনি এক্সট্ৰা ইয়াত তোমাৰ ঘূৰি ফুৰা কাৰেণ্ট আছিলে সেই গোটেই কাৰেণ্টখিনি তোমাৰ কি কৰিব লৈ পেলাই ই কাৰণ কি আৰ্থিং হয় ঠিক আছে সো আৰ্থিং তোমাৰ কি হ'ব তললৈ পঠিয়াই দিব ঠিক আছে লগোৱাৰ লগে লগে তোমাৰ কি হ'ব তললৈ পঠিয়াই দিব ঠিক আছে সো সেইকাৰণে কি ইয়াক অলপমান ডাঙৰ কৰি বনোৱা হয় ঠিক আছে হ'ব এতিয়া এইটো কনসেপ্ট একো টান পোৱা নাই
চোৱা এতিয়া চৰাই কিয় নমৰে চ' চৰাই কি চাবা তুমি চৰাই যেতিয়া তাৰ এডালত পৰি থাকে চ' মই কৈছোঁ যে ফ্ৰেছ ডালত পৰি আছে ধৰা ঠিক আছে চ' যিকোনো এডালত পৰি আছে চ' ঘূৰি অহা ডালত পৰিছে বা তোমাৰ গৈ থকা ডালত পৰিছে ঠিক আছে চ' চৰাই যদি তোমাৰ এনেকৈ থকা অৱস্থাত তোমাৰ কি হ'ব তাত কোনো ধৰণৰ নিউট্ৰেল নাই ঠিক আছে তাত ঘূৰি আহিবৰ কাৰণে কোনো ৰাস্তা নাই চ' পাৰ হৈ গৈছে ঠিক আছে একো প্ৰব্লেম নাই যদি কেনেবাকৈ চৰাইজনী যদি এইফালে মূৰ কৰি বহে ঠিক আছে যদি চৰাইজনী তোমাৰ এইফালে মূৰ কৰি বহে ঠিক আছে যিকোনো যদি চৰাই মৰা কিছুমানে যদি এইফালে মূৰ কৰি বহে আৰু বোলেখিনি পাখি ঠিক আছে চৰাইজনী কি পাখি চ' পাখি যদি কেনেবাকৈ আহি যদি ইয়াতো লাগি যাবলৈ হয় তোমাৰ তেতিয়া কি হ'ব এইফালেদি যোৱা কাৰেণ্ট এইফালেদি তোমাৰ সদায় শ্বৰ্টকাট মানে সদায় শ্বৰ্টকাট ৰাস্তা বিচাৰিব কাৰেণ্টে ফ্ল' হয়নে আমি এইখিনি গম পাওঁ নে চ' এইখিনি মোক ইয়াৰ আগত ইলেক্ট্ৰিচিটি চেপ্টাৰটো কোৱা হৈছে হয়নে অ'কে চ' কি হ'ব শ্বৰ্টকাট সদায় ৰাস্তা বিচাৰিব চ' এইফালে গৈ যেতিয়া এইফালে ঘূৰি দিয়াৰ লগে লগে তোমাৰ কি হ'ব কি হ'ব তোমাৰ ইয়াৰ মাজেদি যাবৰ কাৰণে ৰাস্তা যেতিয়া পাই গ'ল চৰাইজনী কি হ'ব মৰি থাকিব ঠিক আছে চ' নৰ্মেলি এই চৰাই মানে এডালত বহাৰ কাৰণে কি নহয় কেতিয়াও নমৰে অ'কে চ' কেতিয়াবা বাদুলি বা কিছুমান চৰাই চাবা কাৰেণ্টত এনেকৈ লাগি পেলাই মৰি থকা দেখিবা চ' কি হয় দুইটা যে টাচ হৈ যাব তোমাৰ কি হ'ব চৰাইজনী মৰি থাকিব ডান এই কনচেপ্টটো গম পালা চ' আৰ্থিং কৰা সেইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আছে নেক্সট আমি কনচেপ্ট যাব লাগে আমাৰ ইষ্ট্ৰি এটাই কেনেকৈ কাম কৰে আৰু তোমাৰ এটা লাইট বাল্ব কেনেকৈ জ্বলে চ' দুইটাতে